হেল্ল' গাইজ, আজি DLED এণ্ট্ৰি টেষ্টৰ আজি যিহেতু 5 জুলাইত দেখিছে আপোনালোকে ডাউনলোড অফ এডমিট কাৰ্ডছ। আজি এডমিট কাৰ্ড দিব, আপোনালোকে যায় তাতে এতিয়াও খুলি দিয়া নাই, লিংকটো চাগে খুলি দিব, এডমিট কাৰ্ডখন ডাউনলোড কৰিব। আৰু এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব, এপ্লিকেশ্যন ID, তাৰপিছত মোবাইল নাম্বাৰ বা ডেট অফ বাৰ্থটো দি কিনে আপুনি ডাউনলোড কৰি ল'ব লাগিব। এপ্লিকেশ্যন ID বুলি ক'লে যোনটো আপোনালোকে অনলাইনত ৰেজিষ্টাৰ কৰিছিল সেই বস্তুখিনিয়ে লাগিব। এইখিনি কৰি কিনে আপুনি ক'ত এক্সাম লোকেশ্যন পৰিছে, কি পৰিছে এইখিনি চাই লওক আৰু এক্সামটো ভালকৈ দিয়ক। এক্সামৰ পিছত মই কি প্ৰচেছ আছে, কি কাট অফৰ কথাটো মই ইমান নকওঁ, ক'ব পৰা নাযায়। আগে এক্সামটো দি লওক, কি ডকুমেণ্টছ কিবা কিবি আৰু প্ৰচিডিউৰখিনি মই জনাম। আৰু বিভিন্ন ধৰণৰ কিছুমানৰ মনত কুৱেশ্যন থাকে, সেইবিলাক জনাম। আগতে আপোনালোকে পূৰা ফ'কাছ 13 জুলাইত কৰক, ঠিক আছে। এইটোৱে আছিল আজি আপডেট। এডমিটখন ডাউনলোড কৰি ল'ব খুলি দিলে, আৰু লোকেশ্যনটো ভালকৈ চাই ল'ব আৰু একদম নিজৰ নামটো আৰু এপ্লিকেশ্যনটো শুদ্ধকৈ চাই ল'ব, আৰু এক্সামৰ দিনা ধুনীয়াকৈ যায় পৰীক্ষাটো দিব, ঠিক আছে। মই আগন্তুক সময়ত কথা পাতিম এই বিষয়ে। ভিডিঅ'টো যদি ভাল লাগিল, ইনফৰমেশ্যনটোৰ বাবে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব, ঠিক আছে।